এই জহনীটো এনেকেতো কথাটো কয় কেলাটো আমি বেয়া শব্দ বুলি মই বিশেষকে নাপাম আচল নামটো কি আপোনাৰ বেয়া ল'ৰা লাল নে অকল লাল দা নে কি নহয় মোৰ নাম আছে মায়ে গোট গৰু বুলি মাতে দেহতাই বৰজহনী যোৱা বুলি মাতে মই কৈছো যে অহা উলিয়াই ভিডিঅ' বনোৱা মানুহখিনিক আপোনালোকে যে ৰাতি গৈ পেলাই চ' চুইট চ' নাইচ তাৰপিছত আকৌ মেছেজত গৈ পেলাই যে হেৰি লভ ৰিয়েক্ট কেইটামান যে দিয়েগে ঘৰৰ পৰা মোক একো নাই ঘৰত মই মায়ে মেখেলাখনো তত দিয়াম জীৱনত কেতিয়াবা প্ৰেমত ঠগন খাই পাইছেনে আপুনি প্ৰেমত ঠগন খাইছো কিমানবাৰ এনেই প্ৰেমত ভালকে ঠগন দুবাৰ খাইছো নমস্কাৰ দ্য আনস্ক্ৰিপ্টেড বাই এছৰ আন এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত এনে এজন ব্যক্তি উপস্থিত আছে যিজন ব্যক্তিৰ হয়তো ভিডিঅ' অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে ইতিমধ্যে চাইছে তেখেত আমাৰ যোৰহাটৰ এজন ব্যক্তি যথেষ্ট ভাইৰেল হৈ আছে মই বেয়া ল'ৰা লাল এটি ফেচবুক পেজ আপোনালোকে নিশ্চিতভাৱে দেখিছে তেখেতক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ দাদা নমস্কাৰ নমস্কাৰ প্ৰথমতে তোমালোককো মই শুভেচ্ছা জনাইছোঁ তোমালোকৰ চেনেলটো আগলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ আহিলা ধন্যবাদ আপুনি যে ইমান ব্যস্ততাৰ মাজত আমাক সময় দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ বাকী পৰিকল্পনা কেনেকুৱা বা আপুনি আজি ভিডিঅ' চিডিঅ' পাই আছোঁ অলপ আগত দিছে কেনেকুৱাকৈ কৰি আছে কামখিনি মই প্ৰথম তোমাক এটা কথা ক'বলৈ বিচাৰিম হয় তুমি যে মোক যে মেছেজটো দিছিলা হয় সেই মেছেজটো লিখাৰ লিখনিটো বেলেগ ধৰণৰ আছিলে মানে তাৰ মাদকতাটো বেলেগ এখন এপ্লিকেশ্যন লিখাৰ কথা যিটো তুমি লিখিছিলা সেই মেছেজটো পাই মই তোমাক ডাইৰেক্ট কৈছোঁ ফোন কৰিছোঁ ফোন কৰি নাম্বাৰ মই সৰ্বসাধাৰণতে যাক তাক নাম্বাৰ নিদিওঁ মানে আজিকালি মানুহে বিভিন্ন ধৰণৰ অশান্তি কৰি থাকে ন ফোন কৰি পেলাই মই তোমাৰ মেছেজটো দেখি পেলাই মোৰ ভাল লাগিছে মানে যে আজিৰ যুগতো এনেকৈ মেছেজ দিয়া মানুহ আছে হয় মানে কি হ'ল আমি গতানুগতিকভাৱে যিখিনি মেছেজ কৰি থাকোঁ হাই হেল্ল' দাদা পডকাষ্ট এটা কৰিম আপোনালোকত তাৰ পৰা অকণমান ব্যতিক্ৰমী ৰূপত যেনেকৈ আপুনি মোৰ মেছেজটো দৃষ্টিকোণ কৰিলে বা দৃষ্টিকোণত পৰিলে সেই তেনেকৈ আপুনি বেলেগতকৈ অলপ বেলেগ কৰিব চেষ্টা কৰিছোঁ যিটো ক্ষেত্ৰত শলাগ ল'ব লাগিব আপোনাক বৰ্তমান সময়ত পডকাষ্ট ব্লগ বা আজি বিভিন্ন ধৰণৰ ধৰক নিউজ তেনেকৈ ৰিগাৰ্ডিং আমি বিভিন্ন ধৰণৰ ভিডিঅ' বনাই আছে কিন্তু তাৰ ব্যতিক্ৰম ৰূপে আপোনাক আমি ক'ব লাগিব এই মনলৈ কেনেকৈ আহিলে আপোনাৰ ধাৰণাটো মনলৈ মানে মই তোমাৰ 2016 চনত প্ৰথম 16 চনত তেতিয়া মোৰ এনেই ঘৰতে থাকি পেলাই মই কি কৰিছিলোঁ মানে তেতিয়া বনাইছিলোঁ তোমাৰ স্ক্ৰিপ্ট লিখি ভিডিঅ' বনাইছিলোঁ স্ক্ৰিপ্ট লিখি ভিডিঅ' বনাইছিলোঁ মানুহে আদৰি নলয় খুব বেছি 100টা ভিউজ আহে মই এটাই মনত আছে সেইটো ভিডিঅ' বেছি গৈছিলে 48,000 গৈছিলে মাষ্টৰ ভিডিঅ' এটা তাৰপিছত আৰু জীৱনত ভিডিঅ' নাই যোৱা তাৰপিছত দেখিলোঁ গোটেই গাঁৱে ভূঞে মানে সৰু ল'ৰা ছোৱালীবিলাকেও হেৰিডাল লৈ পেলাই ব্লগ বনাবলৈ আৰম্ভ কৰিলে কাঠফুলা নিচিনা যেতিয়া হ'লেই এইবিলাক বাদ দিয়াই ভাল বহুত দিন বাদ দিলোঁ বাদ দি পেলাই তোমাৰ তাৰপিছত মই ভাইৰেল হৈছোঁ ৰুলাৰ ভিডিঅ' এটা সেই ৰুলাৰ ভিডিঅ'টোৰ পৰা ৰুলাৰখনৰ ওপৰত উঠি পেলাই সেই ভিডিঅ'টোৰ পৰা মানে ধেমালিতে বনোৱা আৰু যিটো ল'ৰাই আপলোড দিছিলে তাৰ একাউণ্টতে দিছে সি গম নাপায় তাৰমানে কাটিব লাগে কিবা কৰিব লাগে মই তাক ক'লো যে মই গধূলিটো কাট কুট কৰি দিম সি নাই ডাইৰেক্ট দিয়ে দিলে ইনষ্টাগ্ৰামত আৰু তেতিয়া যেতিয়া দি দিলে 5 মিনিটত তোমাৰ 14টা শ্বেয়াৰ হৈ গুচি গ'ল 14টা শ্বেয়াৰ হৈ যোৱাৰ পিছত মানুহে ভাল পাইছে মই তেতিয়া কাটিবলৈতো দিব নোৱাৰো ভিডিঅ'টো যা যেনেকে গ'ল গুচিয়ে গ'ল তাৰপিছত তাত দিলোঁ দিয়াৰ পিছত এইবোৰ মানে বহুত জেং হৈ পেলাই তাৰপিছত মোৰ চেনেলটো পাইছেহি আহি পেলাই মানে যথেষ্ট আপুনি ঘাট প্ৰতিঘাত বুলি ক'ব লাগিব তেনেকুৱা কিবা হৈছে নেকি আপোনাৰ লগত ঘাট প্ৰতিঘাত মানে প্ৰথমতে ধৰি লোৱা সি মোৰ লগত আছিলে মই তাৰ মোবাইলত মই তাৰ একাউণ্টত ভিডিঅ'খিনি দি থাকোঁ তাৰপিছতে তাৰ লগত অকণমান মানে তাৰ মাইকী মানুহ ৱাইফ বুলিয়ে ক'ম ৱাইফে আহি পেলাই তুমি আজি তোমাৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰিব তোমাৰ পডকাষ্ট নাম বুলিয়ে ছাবস্ক্ৰাইব কৰিব তুমি যদি আহি পেলাই যদি তোমাৰ লগৰ এটাই যদি ক'ৰবাত ৰিল চেল বা দি থাকে সি কিবা কৰি পেলাই তোমাৰতো চেনেলটো বৰবাদ হৈ যাব লগতে তোমাৰ নামটো বৰবাদ হৈ যাব দুটাই তুমি থাকিলেওতো মানুহে সেইটো বুজি নাপায় তাৰপিছত মই সেইটো কাৰণে সেইটো বাদ দিলোঁ বাদ দি পেলাই নিজৰ তাত দি পেলাই এতিয়া নিজে তেনেকৈ চলি আছোঁ ৰাইজৰ আশীৰ্বাদত ঠিকে আছে বহুত বেছি ভাল লাগিছে আপুনি ব্যতিক্ৰমী ৰূপত যে কৰি আছে কওক ৰাইজে মৰম দিছে সেইটোৱে ভাল লাগিছে আৰু ৰাইজে এনেকৈ মৰম দিছে কাৰণ আপুনি এখন চহৰত থাকিও যিহেতু চহৰ বুলি ক'লে আপোনাৰ কৃত্ৰিমতা আহে এই নিভাঁজ শব্দবোৰ আমাৰ গাঁৱলীয়া ঠিক নিভাঁজ শব্দবোৰ আপোনাৰ মনলৈ কেনেকৈ আহে মইতো তোমাৰ চোৱা মই চহৰীয়া যদিও প্ৰায়ে গাঁৱলীয়া মোৰ এটা মা দেউতাই কি বুলি মাতে এই জহনীটো এনেকেতো কথাটো কয় সেইবিলাক আমাৰ গাঁৱত সেইটো চলি থকা কথা এতিয়া মই মানুহে কিছুমানে বেয়া পায় যে লালে কেলাটো কৈ দিয়ে নহয় সেইটো আমাৰ এটা জাতীয় শব্দ আৰু সেইটো তুমি মই কৈছো নহয় প্ৰত্যেক ঘৰ মানুহত কেলা নামৰ এটা এজন ব্যক্তি নাই
ডেফিনেটলি যিমান ডাঙৰ মানুহে নহওক লাগে যিমান অফিচাৰে নহওক কেলা মতা মানুহ আছে ই মনে মনে হলেও মাতিব কেলা এনেকে কৈ হলেও থব হয় কেলাটো বেয়া বস্তু নহয় কেলাটো কি হ'ল মানুহৰ আবেগ এটা অনুভূতি সি হয়তো সুখতো ক'ব পাৰে দুখতো ক'ব পাৰে আৰু বহুতে শব্দটো বাক্যটো জোৰ পাবলৈ সেইটো মানে সেইটো বেয়া শব্দ নহয় আৰু পইণ্টছি যিখিনি সেইখিনি বেয়া শব্দ বুলি মই ক'ব পাৰোঁ কেলাটো আমি বেয়া শব্দ বুলি মই বিশেষকে নাভাবোঁ বুজি পাইছোঁ হয় আৰু এইখিনিক লৈ পাতি আপুনি যিটো আমাৰ এটা মাদকতা দি আছে বা আপোনাৰ ভিডিঅ' চাই যি হাঁহি আমি ভাল পাওঁ আচলতে ভিডিঅ'খিনি বহুত মানুহে আজিকালি হাঁহিবলৈ পাহৰি গৈছে বুলি ক'লেও ভুল কোৱা নহ'ব আপোনাৰ ভিডিঅ'ৰ পৰা হাঁহিবলৈ বহুত মানুহে শিকিছে বাকী ফেচবুকৰ পৰা ইনকামটো হৈ আছে চাগে ফেচবুকৰ পৰা কিবা এটা পাই থাকোঁ বাকী ইউটিউবো আপুনি সমানে সমানে কৰি আছে নে ইউটিউব নাই মই ইউটিউবত নকৰোঁ অকল ফেচবুকতে অকল ফেচবুক হয় হয় মই মানে সঁচা কথা ক'বলৈ গ'লে মই ইনকম কৰিম বুলি ফেচবুকত ভিডিঅ' নাই দিয়া হয় বা তোমাৰ মই ইনকম কৰিম কিবা এটা ঘৰ সংসাৰ চলাম ফেচবুকৰ পইচাই মোক সেইটো নহয় হয় এইটো হ'ল তুমি আজি মোক ক'ত চিনি পালাহেঁতেন হয় তুমি আজি শিৱসাগৰ মই যোৰহাটৰ হয় তুমিতো মোক চিনি নাপালাহেঁতেন তোমাৰ লগতো মোৰ কিবা মিতিৰ সম্পৰ্ক নাই তুমি কিহৰ কাৰণে আজি মোক চিনি পালা ফেচবুকৰ মাধ্যমেদি চিনি পাইছা মই ভিডিঅ'খিনি দি আছো ভিডিঅ'খিনিত ভাল লাগিছে কাৰণে তুমি যে চিনি পাইছা এই মানুহখিনি যে মানে টান এটা হয় সেইটো কাৰণে তুমি আজি মোৰ বস্তু এটা যদি মোক 10,000 ভিউৱাৰ্ছ আছিলে যদি কাইলৈ যদি ভিডিঅ'টো যদি 20,000 চলে তেতিয়া মোৰ আৰু এটা মন যায় যে আৰু এটা বনাওচোন ডেফিনেটলি সেইটো এটা হয় এইটো এটা পেচা নহয় এইটো নিচা নিচা হয় আৰু নিচা পৰা গৈ গৈ সি হয়তো পেচাত ৰূপান্তৰ হ'বগৈও পাৰে মই সেইটো কথা নকওঁ মইতো বেলেগ কাম কৰিও খাই আছো বা ইমান দিনটো মই হেৰি কৰি থকা নাই এইটো কিন্তু এটা বস্তুটো নিচাহে হয় হয় বুজি পাইছোঁ এইখিনি আৰু এটা কথা সুধিব লাগিব আপোনাৰ ফেচবুক পেজটো চালেই বেয়া ল'ৰা এটা শব্দ থাকে মানুহজনচোন বেয়া নহয় ওচৰত পাই বহুত ভাল লাগিছে নহয় ভাল বুলি পৰিচয় দিবলৈ হ'লে তোমাক সমাজে পৰিচয় দিব তুমি ভাল নে বেয়া তুমি নিজকে নিজেতো ভাল বুলি পৰিচয় দিব নোৱাৰা পাৰিবা নেকি ভাল বুলি পৰিচয় এই ভাল বুলি নিজকে পৰিচয় দিবা যিজনে ভাল বুলি নিজকে পৰিচয় দিব সেইজনতকে মুখ্য নাই পৃথিৱীত আছে নেকি নাই তোমাৰ আজি মই তোমাক লগ পাইছো মই ক'ব পাৰিম যে সঞ্জীৱ ভাল ল'ৰা হয় তুমি মোক ক'ব পাৰিবা যে লাল ভাল ল'ৰা কিন্তু মইতো নিজে ফেচবুকত নিজে নাম দি লোৱা ফেচবুক একাউণ্টটোতো বেলেগে খুলি দিয়া নাই মই নিজে দি লোৱা বেয়া বেয়া ল'ৰা মই লাল আচল নামটো কি আপোনাৰ বেয়া ল'ৰা লাল নে অকল লাল দা নে কি নহয় মোৰ নাম আছে মায়ে গোট গৰু বুলি মাতে দেউতাই বৰজহনী জল বুলি মাতে সেইবিলাকতো আছে আৰু সৰুতে যেতিয়া জন্ম হৈছিলো তেতিয়া ভাল মানুহ হ'ম বুলি পল্লৱ প্ৰাণ বৰা বুলিয়ে দিছিলে নামটো খালি মই প্ৰাণ চানবোৰ কাটি পেলালো মানে লিখিবলৈ বৰ দীঘলবোৰ মই টান পাওঁ প্ৰাণটো কাটি পল্লৱ বৰা কৰি পেলালো তাতে বেংকৰ অকণমান হেৰিয়াটো দিবলৈ দিগদাৰ নামটো লিখিবলৈ দিগদাৰ হয় দিগদাৰ মানে মই দীঘল হ'লে বৰ বেয়া পাওঁ হয় দীঘল হ'লে বেয়া পাওঁ কাৰণে সেই মাজৰ প্ৰাণ চানবোৰ চব উৰাই দিলো এতিয়া পল্লৱ নাই মানে পল্লৱ বৰা আৰু এতিয়া মানুহে মোক পল্লৱ বুলি ক'লে গাঁৱতো চিনি নাপায় যিহেতু আপুনি লাল হিচাপে বা লালদা হিচাপে সমগ্ৰ অসমত জনপ্ৰিয় হৈ পৰিছে গাঁৱৰ মানুহে লাল বুলি ক'লে চিনি পায় তুমি এতিয়া মোৰ ঘৰত যদি পল্লৱৰ ঘৰ বিচাৰি যোৱা ভাবিব মানুহে যে কাৰ ঘৰ বিচাৰি আহিছে কিন্তু জনাখিনিহে জানে আৰু নজনাখিনিয়ে তোমাক মানে ক'ব যে পল্লৱ ৰবা ভাবিব লাগিব তুমি লাল বুলি ক'লে কিন্তু সৰু ল'ৰাটোৰ পৰা চিনি পাব আমি এতিয়া সিটোপাৰে ৰৈ আছিলো মইনাপুৰীয়া নামঘৰৰ পৰা অকণমান আগলৈ তাৰপিছতে মই বোলো লালদা ঘৰ কিমান দূৰত এই শকতকে যে হেৰি ভিডিঅ' বনাই সি নেকি বুলি কৈছে ডাইৰেক্ট কৈছে মানে সেইটোৱে আপুনি যিটো কথা কৈছে একচুৱেলি এইটো পেচা নহয় আপোনাৰ নিচা সেইটো কাৰণে আজি অসমৰ জনতাই চিনি পাইছে বা মৰম দিছে বাকী এইখিনি সুধিব ক'ব লাগিব যিহেতু আমি লালদাক যথেষ্ট আমাৰ হহুৱালে ইমানখিনি সময়তে এটি আপুনি ভিডিঅ' যেনেকে বনাই এটি ভিডিঅ'ৰ অকণমান ক্লিপ এটা আপোনাৰ মুখেৰে যদি বৰ্তমান অন দ্য স্পট শুনিবলৈ পাম মই ভিডিঅ' মানে মই আজি দিয়াটোকে তোমাক কৈ দিওঁ দেই আজিতো অলপ আগত আজি মানে কি আছে এতিয়া পৰিস্থিতিটো এনেকুৱা হৈছে তুমি ভকত এজন যদি সকাম খাবলৈ মাতা তোমাৰ মোৰ ঘৰ হ'ল মধ্যবিত্ত আমিতো ভকতজনক ধৰি লোৱা 500 টকা দিব নোৱাৰো আজিকালি ভকতে কি কয় এই আমুকৰ ঘৰত সকাম আহিলে নাযাওঁ আমুকত কাম এটা আছে তালৈকে যাওঁ কিয় কাম নাযায় তুমি কিন্তু ভাল ধনী মানুহে কয় ইহঁতৰ ঘৰত হাজিৰা পৰিব তাৰমানে অলৰেডি ভালে অনা টাইপৰ হ'ল নহয় সেইটো কাৰণে মই কৈছো যে ভকত ভালে দিয়া চেণ্টাৰ এটা খুলিব লাগে এতিয়া তুমি ডাঙৰ ডাঙৰ চহৰবিলাকত এতিয়া ভকত এজন পাবলৈ নাই নহয় ভিক্ষাৰী এজনক ভাত খুৱাবলৈ দিলে ক'ৰবাত চোৱা চিতা সকাম আমাৰতো অসমীয়া মানুহৰ চোৱা চিতা এইবিলাক কয় সকাম সেই ভিক্ষাৰী এজনক ভাত খুৱাবলৈ দিলে ভিক্ষাৰী এজন পাবলৈ নাই নহয় সেই সময়ত এতিয়া 600 টকা 700 টকা দি ভাড়ালৈ নিলে তুমি মই লগাই দিলো মই 100 টকা কমিশ্যন পালো মোক কি লোকচানটো আছে পাতে পটুৱা এতিয়া ভীমকল কেইজোপা আছে তোমালোকৰ পিনে কি বুলি কয় আমাৰ পিনে খোল বুলি কয় এই জলপান খোৱাটো যে ডোং বুলি কয় এই ডোং বা খোল সেইবিলাক মই ভাল পাতে পটুৱাই একেবাৰে যদি বনাই মেলি লৈ যাওঁ তেতিয়াতো প্ৰফিটটো হ'বই লাষ্টত গৈ চিষ্টেমটো সেই তেনেকুৱা
হ'বলৈ গৈ আছে যিহেতু মহাদেৱ তেনেকুৱাই হৈ আছে গৈ আছে মানে আনকি দেৱালী সময়ত কলগছোৱা হেৰি কৰে মানি ল'বলৈ নান বাস্তৱ সত্য ভিডিঅ' কিছুমানে মানুহৰ মাজলৈ প্ৰেৰণ কৰিবলৈ মানে বিচাৰো কিন্তু মানুহে বেয়া পায় বেয়া পালেও সেইটো কিছুমান গৈ সঁচা হৈ আছে নাই বেয়া নহয় আচলতে আপুনি যিখিনি দি আছে মই কৈছো নিৰ্ভেজাল শব্দ আপুনি গাঁৱলীয়া খাচ আপুনি যিখিনি শব্দক লৈ আপুনি কৰি আছে সেইটো কাৰণেই ৰাইজে আচলতে আপোনাৰ ভিডিঅ'ৰ পৰা এটা বিশেষ মাদকতা পায় যিটো হয়তো আমাৰ ভিডিঅ'ত নাপায় সেইটো আপোনাৰ ভিডিঅ'ত পায় সেইকাৰণে মানুহখিনি আহিছে আৰু কৈছো যে হাঁহিবলৈ আপোনাৰ ভিডিঅ'ত আহে সংলাপটো আৰু শুনিবলৈ বিচাৰিম নাই আজি এটা তোমালোকক লৈ মই যেনিবা তোমালোকৰ কথা কিবা এটা দেই মই ভিডিঅ' এটা বনাবলৈ মইতো তেনেকে মই যেনেকে আছো মই তেনেকে বনাই দিম সঞ্জীৱ আহিলে ভিডিঅ' এটা বনাবলৈ গৈছিলে গোটেই কেমেৰা চেমেৰা আনি লগাই দিলে কিনো কৰিছে মই ধৰিব পৰা নাই তেনেকুৱা মই মানে মোৰ বস্তুটোত তোমাৰ কোনো কাট নাই এডিট নাই মই যেনেকে কৈছো মই ৰাইজৰ মাজলৈ মই তেনেকে ঠেলি দিওঁ আৰু আজি মই তোমাক পালো নহয় সঞ্জীৱ মোৰ এইকণতে মনত পৰিলে সঞ্জীৱ কেমেৰাটো পটককে ধৰি দিয়াচোন হৈ গ'ল মোৰ কেমেৰামেন বা তোমাৰ মোৰ কোনোবা স্ক্ৰিপ্ট লিখি দিব মই এই স্ক্ৰিপ্ট লিখি ল'ম মোৰ সেইবিলাক চিষ্টেম নাই মানে এই মনত পৰিলে মই খেললৈ গৈ আছিলো মই কেতিয়াবা গেঞ্জিটো পিন্ধিয়ে বনাই দিওঁ বনাই মোক কেতিয়াবা চেকা লগা স্পৰ্টিং এটা পিন্ধিয়ে বনাই দিওঁ মানে মনত পৰিলে বনাই থৈ দিলো বস্তুটো মই আৰু সেইটো তেনেকে ঠেলি দিলো মোৰ সেইবোৰ কাট কুট কিবা কিবি নাই সেইটো নাই বুজি পাইছো আৰু ঘপককে বনোৱা ভিডিঅ' বিলাক তোমাৰ চাবাচোন অলপ ভাল লাগে চাইও ভাল লাগে কিবা এটা ৰস এটা পোৱা যায় বাকী এইখিনিতে ক'ব লাগিব যিহেতু আপুনি ফেচবুকৰ জৰিয়তে অসমৰ হেৰিয়াত জনপ্ৰিয় হৈছে ৰাইজৰ মাজত জনপ্ৰিয় হৈ গ'ল বাকী ঘৰখন চলাবলৈ আপুনি ফেচবুকৰ যিহেতু ফুল টাইম নকৰে বা কিবা এটা ইনকাম পাই থাকে তাৰ বাহিৰে আপুনি কি কাম কৰে কিবা এটা সৰু সুৰাকে চলি থাকিব পৰাকে কিবা এটা কৰি আছো লগতে মানে নিজে চলি থাকিব পৰাকেহে কৰি আছো ঘৰৰ মানুহখিনিক কেনেকে চলাই দিয়ে ঘৰৰ মানুহ মানে ধৰি লোৱা ভাইটিও আছে ময়ো আছো মানে গোটেইকেইটা মিলাই মেলি আৰু তেনেকে আৰু ঠিকে আছে নিজে চলি থাকিব পৰা বুলিয়ে কৈছো বুজি পাইছো আৰু ঘৰত কোন কেনেকে আছে আপোনাৰ ঘৰত মা দেউতা মই ভাইটি বৰ্তমান আৰু ঘৰত বাকী মহিলা মায়ে আছে নহয় বাকী অনুভৱ নাই কৰা নেকি অনুভৱ হ'ব আৰু অকমান লাহে লাহে চাগে তেনেকুৱা মানে এফালে গৈ আছে চাগে কোনোবা কওকচোন আপোনাৰ নহয় আছে বৰ্তমান আছে হয় নাহে বুলি নকওঁ হয় আছে এইখিনিতে যিহেতু ভাবি আছো কিন্তু সেইবিলাক আৰু চব ভগৱানেহে ক'ব হয় বাকী এইখিনিতে এটা কথা সুধো যিহেতু অকমান সেইফালে গৈছেগে আমাৰ অনুষ্ঠানটো আপোনাৰ মতে প্ৰেম কি বস্তু প্ৰেমটো হ'ল তুমি চোৱা ইজনে সিজনক বুজি পাব লাগিব ইজনে সিজনক বিপদ মানে কি বুলি কৈছো তোমাৰ আজি কিবা এটা হৈছে তাই বুজি পাব লাগিব ন মই যদি এতিয়া তোমাৰ লগত মই এতিয়া কাম এটা কৰিবলৈ ওলাই আহিছো মই মোবাইলটো চুইচ অফ কৰি থৈছো বুজি পাব লাগিব যে মোবাইলটো চুইচ অফ কিহৰ কাৰণে কৰিছে বা ফোনটো ৰিচিভ নাই কৰা মই কিবা এটা প্ৰব্লেম হৈছে বুজি পাব লাগিব এইটো মানে বুজি পোৱাটো থাকিব লাগিব আৰু প্ৰেমটো হ'ল পেঞ্চিলে লিখিব নালাগে প্ৰেমটো সদায় পেনে লিখিব লাগে পেঞ্চিলে লিখিলে মোহাই দিব পাৰিব কিন্তু পেনে লিখিলে তাক মোহাৰিব নোৱাৰে প্ৰেমটো মানে প্ৰেমটো কৰা নাযায় প্ৰেম হৈ যায় ধনী দুখীয়া ক'লা বগা সেইবোৰ যে মতলব নাই প্ৰেম মানুহৰ লগত হৈ যায় গছ এজোপাৰ লগত তোমাৰ প্ৰেম হৈ যাব মই আজি এজন ভিডিঅ' ক্ৰিয়েটৰ হিচাপে মোৰ ভিডিঅ'ৰ লগত প্ৰেম মই ভাত নাখালেও লাগিলে মই এটা হ'লেও ৰাইজৰ মাজলৈ বস্তু ঠেলিবলৈ চেষ্টা কৰোঁ মই তোমাৰ লগত ঢেৰ কথা পাতি থাকিম কিন্তু মগজটোত মানে সেইটোৱে খেলা থাকিব যে মই আজি কি দিম এতিয়াও ভাবি আছে নি আকৌ ভাবিতো থাকে মই এতিয়া ইয়াত কোনোবা এটা দেখি গলো সেইটো মই গৈ পেলাই গধূলি বনাই দিব কিবা এটা বাকী এনেকুৱা ফিল হয়নে আমাৰ যিটো আগৰ অতীতত বিজ্ঞানৰ সিমান পৰখ পৰা নাছিলে সেই বিজ্ঞানে আমাৰ সমাজ ব্যৱস্থা কিবা বিপথে পৰিচালিত কৰিছে বুলি আপুনি ভাবে নেকি না বিজ্ঞানে বিপথে পৰিচালিত কৰিছে বুলি নাভাবো বিজ্ঞানে বহুতখিনি আমাক উন্নতি পথ দেখুৱাইছে আজি বিজ্ঞান নোহোৱা হলে তুমি মই চিনাকি হলো মই অকমান আগত কৈ গলো তুমি মোক কেমেৰাত ফটোটো নি পেলাই ঘৰত এডিট কৰি তুমি কিবা এটা কৰি তুমি জানো দিবগে পাৰিলাহেঁতেন নহয় নহয় বিজ্ঞানৰ কাৰণেতো আমি আগবাঢ়ি গৈ আছো আজি বিজ্ঞানে প্ৰভাৱ নাই পেলোৱা কিন্তু আমাৰ মানুহখিনিয়ে সলনি হ'ব কিছুমান ক্ষেত্ৰত জনা নাই বিজ্ঞানৰ ভাল বস্তুটো লোৱা নাই বেয়া বস্তুটো লৈছে বুজি পাইছা মোবাইলটো বেয়া বুলি মই নকওঁ মোবাইলটো ভাল কিন্তু তাতো বেয়া আছে তুমি যদি বেয়াটো লোৱা বেয়া ভালটো ল'লে বস্তুৱে দুটা ভাল আৰু বেয়া চব আছে তেনেকে আমাৰ মাজতো সোমাই থাকে মানুহৰ মাজতো আছে যেহেতু মানুহৰ মাজত বুলি কথা এটা কৈছো দেই এইখিনি সময়ত আপুনি চাব এজন ভিডিঅ' ক্ৰিয়েটাৰ হিচাপে ফেচবুকটো মেলিবই নোৱাৰি আজিকালি আপোনাৰ মানে বাদ দিয়ক লগৰ এটাৰ লগত ফেচবুকটো মেলিব নোৱাৰি চাদৰ গৈ পানি নায়েই চাদৰ মানে না পাত্তা হৈ গৈছেগে সেইসকল মহিলা আৰু আপুনি যথেষ্ট
পাৰ্থক্য আছে কিন্তু আপুনি যে এই নিভেজাল শব্দখিনিক লৈ পানি যে আপুনি জনপ্ৰিয় হ'ব বিচাৰিছে সেইসকলেনো কিয় উলংগ এটা হেৰি কৰিব বিচাৰে মই সেইদিনাখন তোমাৰ মই এটা ভিডিঅ' দিছো হয় তাত মানে ভিউজ বেছি অহা নাই দেই ভাল বস্তুত নাহে ভাল বস্তু মানে মই সেইটো বস্তুটো কেলে দিছো চাবা মোক এজন মানুহে কৈছে তুমি ইমান অশ্লীল শব্দ মাতি ভিডিঅ' বনোৱা মই তেতিয়া মানুহজনক কৈছো দাদা মোক কোনটো ভিডিঅ'ত আপুনি অশ্লীল শব্দ পালে মানুহজনে কৈছে তোমাৰ প্ৰতিটো ভিডিঅ'ত মই কৈছো দাদা মই খুব বেছি মই কেলাটো মাতো কেলাটো হ'ল কেলাটো একো বেয়া শব্দ বুলি মই নাভাবো আৰু আপুনি প্ৰতিটো মানে মোক বেয়া আপুনি কোনটোত পালে আপুনি কোনটো ভিডিঅ'ত মই বেয়া শব্দ এটা মাতি দেখুৱালো আপুনি মোক সেইটো কথা কওক তাৰপিছতে মই সেই পাছদিনাখনে মোৰ মনত এটা মানে সেই মানুহটোকে মই আকৌ বেলেগ এটা বোৱাৰী মানুহ এজনী ৰিলছত গৈ পেলাই মানে মই দেখিলো একেটা মানুহে কমেণ্ট দিছে মানে so sweet love এটা দি দিছে so sweet তেওঁ দুজন ল'ৰা আছে দুটা সন্তান মই কেলা বুলি কলত মই ইনভেষ্টিগেশ্যন কৰিম বুলি ভবা নাছিলো মানে মোৰ চকুত পৰি গ'ল পটকে এই মানুহজনে মোক কালি এনেকে কৈছে এই মানুহজনে গৈ ইয়াত এনেকুৱা কমেণ্ট দিছে মই চাইছো চাই পেলাই মই তেতিয়া মানে মোৰ ভিডিঅ'টো বনাইছো যে আমি কেলা বুলি ক'লে বেয়া আমাৰ অসমীয়া এতিয়া মই ক'বলৈ গ'লে বেয়া হ'ব তুমি লাগিলে হেৰি কৰি দিবা মই কৈছো আমি অসমীয়াত গৰু হেৰিটো অহা বুলি কওঁ মই কৈছো যে অহা উলিয়াই ভিডিঅ' বনোৱা মানুহখিনিক আপোনালোকে যে ৰাতি গৈ পেলাই so sweet so nice তাৰপিছত আকৌ মেছেজত গৈ পেলাই যে হেৰি লভ ৰিয়েক্ট কেইটামান যে দিয়েগে যে ষ্টৰি ৰাতি 2টা বজাত 1টা বজাত আপোনালোকৰ যে সেই প্ৰেমটো জগে মই এই কথাটো যে অকল কেলা বুলি কৈ দিলে আপোনালোকৰ ইজ্জতৰ লাগে কি হয় নালাগে মই সেই ভিডিঅ' বনাই দিছো কিন্তু সেই ভিডিঅ'টোত তুমি চাব পাৰা আজি তাৰিখতো শ্বেয়াৰ 6টা 7টা ওপৰত শ্বেয়াৰ নাই হয় ভাল বস্তু শ্বেয়াৰ নহয় আৰু প্ৰতিটো কামে ভাল কৰিবলৈ চেষ্টা কৰোঁ তুমি মোৰ ভিডিঅ'খিনিত এটা কথা মই মানুহক বেয়া শব্দটো ক'লেও মানে তাত এটা মেছেজ দিবলৈ মানে চেষ্টা এটা কৰোঁ হয় হয় নাই আপুনি সেইটো প্ৰত্যেকটো হেৰিয়াতে বা 15 ছেকেণ্ড 1 মিনিটৰ ভিতৰত যিখিনি ভিডিঅ' দিছে বৰ্তমান সময়ত সেইখিনি বাস্তৱতাৰ ভিত্তিত দিছে বাস্তৱৰ ওপৰত ভিত্তি কৰি দিছে বা আপোনাৰ পৰা তাৰ পৰা এটা মেছেজ পায় হাঁহিছো লগতে এটা মেছেজ থাকে বা আপুনি যিটো কথা কৈছে হয় মানুহৰ আচলতে দুটা ৰূপ থাকে সেইসকল মানুহৰ আচলতে মানুহৰ সেইটো দুটা ৰূপ থাকে এটা আপোনাৰ অলপ দস্যু টাইপৰ এটা অলপ মানে শান্তশিষ্ট আৰু সেই যিখিনি দস্যু টাইপৰ মানুহ থাকে সেইখিনি হয়তো মুখা এখন পিন্ধি থাকে দিনৰ সময়ত ৰাতি কিন্তু সেই মুখাখন খুল খাই যায় মই এনেকুৱা মানুহ পাইছো ৰাতি 11 বজাৰ পিছত মোক বেয়া কমেণ্ট দিছে ৰাতিপুৱা মই যেতিয়া ৰিপ্লাই কৰিছো তেতিয়া তেওঁ মোক কৈছে সৰি দাদা সেইটো তাৰমানে গধূলি মদন নিচাত কৈ দিলে ৰাতিপুৱা ভাবিছে মই ভাল নকৰিলো মই এই মানুহটোক সদায় ভিডিঅ' চাই থাকো দেখোন কিবা এটা হৈ আছিলে তেওঁ কিবা এটা কমেণ্ট লিখি দিলে হয় আপুনি ঘৰৰ পৰা এইখিনি কৰোঁতে ছাপোৰ্ট পাইছিলে নে বা ঘৰত কিবা কৈছিলে নেকি নাই ঘৰৰ পৰা মোক একো নাই ঘৰত মই মাৰ মেখেলাখনো তত দিয়াম মানে দেউতা চুৰিয়াখন মাৰ মেখেলাখন দেউতা গেঞ্জিটো মই সেইবোৰ থৈ দিয়া নাই হয় মানে মই কেতিয়াবা ভিডিঅ' বনাবলৈ প্ৰয়োজন হয় এতিয়া মই মিয়া কেৰেক্টাৰ এটা কৰিব লাগে ধৰি লোৱা মই তেনেকুৱাটো মই লুঙি কাক বিচাৰিম টুপিটোতো ধৰি লোৱা এনেকে আমি পিন্ধা টুপিটো আগটো কাটি দিলো সেইটো টুপিটো হৈ গুচি গ'ল কিবা কালাৰৰ টুপি এটা হৈ গুচি গ'ল লুঙিখন ক'ত পাম দেখিলো ঘৰ পৰা মাৰ মেখেলাখন আছে লৈ গুচি গ'ল ভিডিঅ' চিডিঅ' বনালো বেগত ভৰাই থৈ দিলো মায়ে পিন্ধিবলৈ বিচাৰি ফুৰিছে 2 দিনৰ পিছত মোৰ মেখেলাখন ক'ত গ'ল মই কৈছো বেগটোত চাচোন বেগটোত চা তাৰ পৰা কি কৈছে মায়ে তাৰপৰা কি ক'ব এতিয়া মায়ে মানে মোক কিবা যদি বস্তু হেৰাই নহয় মায়ে কয় এইটো নিলে ক'ৰবাত ভিডিঅ' বনাবলৈ নিলে বেগটোত চাগে যা এনে বুজি পাইছো এইখিনিতে আপোনাৰ এজন অনুৰাগী হয়তো লৈ আছে নেকি আপোনালে অনুৰাগী নহয় সি মোৰ ভাইটিয়ে হয় আৰু লগতে ভিডিঅ' বনাই থাকে আচ্ছা মানে মই যিহেতু এইখিলে আহিছিলে মই চাগে ফটো চটো মোৰ ভিডিঅ'খিনিত তাৰ মাতটো শুনিবাই হয় এই সি থাকে বেকগ্ৰাউণ্ডৰ পৰা সুধি থাকে কেমেৰা সিয়ে কৈ দিয়ে প্ৰায় আচ্ছা ঠিকে আছে বাকী আপুনি আৰু বেলেগ কিবা পৰিকল্পনা নতুনকে বেলেগ পৰিকল্পনা বুলি নাই আৰু এনেকে থাকিব লাগে আছো আৰু যেনেকে আছো তেনেকে থাকিব লাগে পৰিকল্পনাটো সপোনটো চবেই দেখে হয় বাস্তৱত ৰূপায়ণ নোহোৱাটো অকণমান কঠিন আপোনাৰ মতে আপুনি যিহেতু ফেচবুকত কৰি আছে ইউটিউব যদিও কৰা নাই তথাপিও এটা প্ৰশ্ন কৰিছো ফেচবুক আটাইতকৈ বেষ্ট প্লেটফৰ্ম নে আপোনাৰ ইউটিউব কোনটো আপোনাৰ দৃষ্টিকোণৰ পৰা কোনটো বেষ্ট হ'ব আটাইতকৈ না মই ফেচবুক ইউটিউবত মানে মই কোনটো বেষ্ট বুলি নকওঁ যাৰ য'ত নিচা হয়
নাই বহুতে কৈছে যে ফেচবুকৰ পৰা আপোনাৰ ষ্টাৰ দিব লাগে বা এনেকুৱাখিনি সেইখিনি আপুনি মই নাই মই এনেকুৱা মানুহ পাইছো মই ভাবিছো এজন মানুহে মোক কমেণ্ট কৰিছে দাদা মোক সৰু ঘৰটোলৈ এপাক আহিব হয় মই ভাবিছো হাঁহ চাহ মাৰিব ভাত চাত খুৱাব মই সুধিছো তেখেতক আপোনাৰ ঘৰ কোন জেগাত কি কথা বোলো নিশ্চয় যাম দিয়ক কোনোবা এদিন মই যিটো আদৰ আশ্বাসন মাতিছে মোক কৈছে নহয় দাদা মোক ফেচবুকৰ ঘৰখনলৈহে মাতিছো আপোনাক আজিকালি ফেচবুকৰ ঘৰখনলৈ মাতে মানুহ নিমন্ত্ৰণ জনায় ফেচবুকত মানে তেওঁলোক ষ্টাৰ দিয়া কথা কৈছে নেকি নহয় তেওঁক ফ'ল' কৰিব লাগে মানে সেইটো কথা কৈছে মানে বুজি পাইছো আপুনি যেতিয়া কৰিছিলে সেইখিনি আছিলে নাই বাৰু না মইতো আজিলৈকে মই কাকো কৈ পোৱা নাই যে দাদা মই এনেকৈ ভিডিঅ' বনাওঁ মোৰ ভিডিঅ'খিনি চাব মই সেইটো কাৰণে মই ইউটিউব মই এসময়ত ইউটিউবৰ চেনেল খুলিছিলোঁ ইউটিউবৰ চেনেল মই সেইটো কাৰণে বন্ধ কৰি দিলোঁ মোৰ যোৰহাট কমেডি বুলি এটা চেনেল খুলিছিলোঁ সেইবোৰ চব বন্ধ কৰি দিলোঁ মানুহে ভিডিঅ'টো চাই ধৰি লোৱা তাৰপিছতে ছাবস্ক্ৰাইব নকৰি গুচি যায় তোমাক আজি লগৰ হিচাপে মই ক'লো সন্দীপ মোৰতো ছাবস্ক্ৰাইব কৰি দিবাচোন সি জোৰ জবস্তি কৰিলে কিন্তু তোমাৰ ভিডিঅ'খিনি চাই ভাল নাপায় নহয় এতিয়া মোৰ ধৰি লওক যিখিনি ফলোৱাৰ্ছ আছে সেইখিনিয়ে সঁচাকৈ চাই ভাল পায় সেইটো কাৰণে ফ'ল' কৰিছে ন মই তেওঁ কাকো ক'বলৈ যোৱা নাই আৰু এতিয়া এনেকুৱা মানুহ আছে তোমাৰ মোবাইলটো ল'ব নহয় দাদা মোবাইলটো দিয়কচোন বুলি ক'ব তোমাৰ তাত ফ'ল' কৰিব তোমাৰ তাৰ পৰাই গৈ সি নিজে কমেণ্ট মাৰিব তোমাৰ তাৰ পৰাই লভ ৰিয়েক্ট দুটামান দিব এই তেনেকুৱা মানুহ আছে তেনেকুৱা কৰিলেতো তেওঁৰ ভিডিঅ'টো ইমান হেৰি নহয় নাযায় নহয় কিন্তু মানে সেইটো এটা আৰু কি আৰু বাকী আপুনি এতিয়া যিহেতু এইবোৰ যে ষ্টাৰ দিয়া বা কাৰ্ড দিয়া বহুতখিনি ফেচবুকে দি আছে এইখিনিক আপুনি তেতিয়া ফিল আপ কৰিছিলে নে নাই কৰা নাই মই তেতিয়া নাছিলে নেকি মই মানে যি কৰিছোঁ মই এতিয়া মই সঁচা কথা ক'বলৈ গ'লে মই বহুত কম দিনতহে পইচা পাইছোঁ ফেচবুকৰ পৰা মই সেইবোৰ ভবাই নাই মই যে কিবা কৰিব লাগে মানে আপুনি ফেচবুকৰ পৰা পইচা পাম বুলি এইটো আশাত কৰা নাছিল পইচা পাম বা কিবা কৰিম মই সেইবোৰ মানে হেৰি কৰা নাই মানে ভাল লাগে আপুনি ভাল লাগে ভিডিঅ' দিও মানুহে ভাল পায় সেইটোৱে মানুহৰ 10জনৰ মাজত চিনাকি সেইটোৱে ভাল পায় বেলেগ কথা মই একো বুজি পাইছো মই আজিৰ তাৰিখতো যদি ফেচবুকে যদি গোটেই পইচা বন্ধ কৰি দিয়ে কিবা বন্ধ কৰি দিয়ে আপুনি ভিডিঅ' মানে দি থাকে মই দি থাকিম মই একো মতলব নাই বুজি পাইছো বাকী এইখিনিতে আৰু যিহেতু বৰ বেছি গৰম পৰিছে গৰম পাইছে চাগে এতিয়া সংলাপ শুনিব বিচাৰিম সংলাপ মানে কি আৰু এটা বাক্য আপুনি যিটো হাঁহি খুৰাকেৰে আপোনাক মন জয় কৰিছে অসমৰ ৰাইজক গৰম পৰাক লৈ কিবা এটা ক'লে ভাল লাগিব গৰম মানে থাকিব পৰা নাই যথেষ্ট গৰম পৰিছে গৰমটোতো কেলা পৰেই আৰু কি কৰিবা এতিয়া গৰম যদি নিদিয়ে গৰম নিদিলে মানুহৰ খেতি কেনেকে হ'ব এতিয়া গৰম আৰু খেতিৰ মাজত কিবা পাৰ্থক্য আছে নহয় গৰম যদি নিদিয়ে বৰষুণটো নহ'ব বৰষুণ নহ'লে খেতি নহ'ব খেতি নকৰিলে খাম কি কেলা সেইকাৰণে মানুহজনক ভাল লাগে যিটো মানে অন দা স্পট কিবা এটা টপিক দি দিলোঁ মই পটকে গৰম পৰিছে তেওঁ বনাই দিলে কোনো ভাবি অহা নাই বা আমাৰ স্ক্ৰিপ্টেড নহয় কোনো ধৰণৰ সেইকাৰণে ভাল লাগে মানুহজনক বাকী আৰু কিবা কিবি কওঁ অকণমান দীঘলীয়া আমাৰ আনুষ্ঠানিকতা নাই অকণমান তুমি সুধি যোৱা মই কৈ চাম মই এতিয়া সুধিবলৈ বস্তু নাইকিয়া হৈছে নহয় কি ক'ব এতিয়া সুধিম জানো সুধিম বাকী আপোনাৰ মতে সপোন কি সপোনক লৈ আপোনাৰ কিবা সপোন মানে মই দেখা নে আপুনি দেখা বা আমি যিটো সপোন দেখো জেনেৰেলি সেইটো আপোনাৰ দৃষ্টিকোণৰ দেখিবলৈ মন যায় আজি তুমি এতিয়া ধৰি লোৱা তুমি নতুনকৈ চেনেল এটা খুলিছা বা তোমাৰ সেই চেনেলটো লৈতো তোমাৰ বহুত দূৰ আগবাঢ়ি যোৱা এটা সপোন আছে ডেফিনেটলি সপোন আছে সেইটো তুমি ৰাইজে গম পাব তুমি যদি ভাল কাম কৰা ৰাইজে যদি তোমাৰ পৰা যদি ভাল বস্তু পায় ৰাইজে নিশ্চয় মানে আদৰি ল'বই তুমি এদিন নহয় এদিন ওপৰলৈ যাব পাৰিবা আৰু সদায় মানুহৰ ধৈৰ্যটো হ'ল মেইন তুমি একেদিনাই কিবা এটা বস্তু যে মই হ'ল এই মাহতে কিবা এটা হ'ব সেইটো নহয় সেইটো ভাবিব নোৱাৰা মই এতিয়া কিছুমান ভিডিঅ' দি থওঁ তোমাৰ ধৰি লোৱা 3 মাহ 4 মাহ হৈ গুচি যায় একো ভিউজ চিউজ নাই 2000 3000 ভিউজ আহিলে তোমাৰ একেদিনাই গৈ পেলাই তুমি অকল মোবাইলটো গুৱাইহে থাকিব ইমানেই নটিফিকেশ্যন আহিব সেইটো তুমি নভবা নিচিনা কথা ন সপোনবিলাক তেনেকুৱা নভবাকৈ হৈ যায় তুমি ৰাতি শুওঁতেতো নাভাবা যে মই আজি আমুকটো দেখিম তুমিতো গাৰ্লফ্ৰেণ্ডক দেখি যোৱা কেতিয়াবা দেখা নেদেখা দেখা তোমাৰতো গাৰ্লফ্ৰেণ্ড আছে কি কয় নাই আপুনি সঁচা কথা কৈছে বুজি পাইছো মই সপোনটো তেনেকুৱা সপোনটো কোনোৱে দেখিম বুলি টোপনিটো এতিয়া আহিম বুলি টোপনিয়েতো খবৰ দি নাহে তোমাক মই এতিয়া যাম গাঁৱটো ৰেডি কৰ সেইটো নহয় কেতিয়াও সেইটো মানে সেইবোৰ খবৰ নিদিয়া বস্তু এতিয়া কি হৈ যাব সেইটো কোনেও নাজানে
ডিজিটেল মাধ্যমত আপুনি যেতিয়া দেখোঁ উভত মাত মাতে, অলপ আগত ক'লেই আপুনি এতিয়াও অকণমান মাতিছে, কোনো কথা নাই, নাটক আমাৰ সেইবোৰ একো হেৰি নাই, যিহেতু আনস্ক্ৰিপ্টেড হয়। বাকী মানুহজনক ভিডিঅ' চিডিঅ' দেখিলে ইমান কঠোৰ যেন লাগে, একদম পুৰা মোবাইলটো ওচৰত ল'ব, শকত আপত, পুৰা চকু টকু লাল, মিলি গৈছে আৰু দুইটা শব্দ। কিন্তু ওচৰত পাই মানুহজন সম্পূৰ্ণ বিপৰীত যেন অনুভৱ হৈছে। কি ক'ব আপুনি নিজক লৈ পিনি? সেইটোৱেতো মই মানুহক এইটোৱে কওঁ যে আঁতৰৰ পৰা মানুহ এজনক তুমি কেতিয়াও মানে গম পাব নোৱাৰা, আঁতৰত দেখি থকা তুমি ঢেৰ দেখিব পাৰা। মই এতিয়া মানুহে কয় মই অকল ভিডিঅ'খিনিত বেয়া বস্তুৰ কথা কৈ থাকোঁ, মদৰ কথা কৈ থাকোঁ, ভাঙৰ কথা কৈ থাকোঁ, চাদাৰ কথা কৈ থাকোঁ, চিখৰৰ কথা কৈ থাকোঁ। এইবোৰ খাবলৈ মানে মানুহক কম কৰিবলৈহে কওঁ। মানুহে ভাবে চাগে ই দঘো মদাহি দেই। হয় নি কথাটো বাৰু? হয় নি? নহয়, এতিয়া বেয়া বস্তু ভাল বস্তু চবেই ইউজ কৰে, হয় ইউজটো কৰে, কিন্তু এনেকুৱা মদাহী নহয় যে কোনোবাই ক'ৰবাত দাঙি আনিবই লাগিব। তেনেকুৱা মদাহী নহয় মানে অকণমান অকণমান চলে কেতিয়াবা। খোৱাটো খাওঁ, সেইটো লোক ঢাক নাই। হয়, বুজি পাইছোঁ। এইটো মই গোটেই অসমে সুধিলেও ক'ম যে খোৱাটো খাওঁ, খোৱাটো খাই, মদ অকণ খাওঁ। হয়, আৰু এইটো লুকুৱাই খাই লাভ নাই নহয়। বুজি পাইছোঁ। লুকুৱাব লাগিব। ডাঙৰ মানুহক দেখি মই সন্মান কৰিছোঁ, কৰিব লাগিব। মই তেখেতৰ পৰা লুকুৱাই খাইছোঁ। তেওঁ যদি আহি পেলাই মোক যদি কয় নহয় এনেকৈ মই চাদাকণ বনাই আছোঁ, মই তেওঁক দেখি এনেকৈ লুকুৱাই দিছোঁ, তেওঁ যদি মোক কয় আহি পেলাই কি চেদা নি, সন্মান মোৰ নাযায়, তেওঁ যাব। এনেকুৱা আমাৰ সমাজত দেখিবলৈ প্ৰায় পাইছোঁ, কিন্তু আছে। আপুনি সঁচা কথা এটাই কৈছে, বুজি পাইছোঁ কথাটো। তেনেকুৱা হয়, বহুতজনে আহি পানি নিজৰ সন্মানটো নিজেই লাঘৱ কৰিছে। যি কৈ দিওঁ সঁচা কথাই কৈছোঁ, নহয় ডাইৰেক্ট কৈ দিওঁ। মোৰ এইবোৰ লোক থাক কিবা কিবি সেইবোৰ মানে কেছ নাই। আৰু মই তোমাৰ লগত এতিয়া যেনেকৈ কথা পাতি আছোঁ, মই ভিডিঅ'টো তেনেকৈ কথা পাতি থাকোঁ, কিবা মই তেনেকৈ কথা পাতি থাকোঁ। সেইটো কাৰণে ইমান দূৰৰ পৰা আমি আপোনাৰ চক লগ কৰিবলৈ আহিছোঁ বা কিবা এটা কৰিবলৈ আহিছোঁ। বাকী এইখিনিতে আপুনি কওকচোন, যিহেতু কমেডি ভিডিঅ' আপুনি বনাই থাকে বা হাঁহিৰ খোৰাক আপোনাক দি থাকে, এই কমেডি ভিডিঅ'ৰ ভৱিষ্যত আপুনি অসমত দেখিছেনে? আপুনি কি ক'ব এজন মানে ক্ৰিয়েটৰ হিচাপে? কি ক'লা? মানে কমেডি ভিডিঅ' যে বনাই আছে, অসমত এই কমেডি ভিডিঅ' আপুনি চলিব বুলি আপুনি আপোনাৰ দৃষ্টিকোণৰ পৰা কি ক'ব? মানুহে হাঁহিবলৈ সদায় বিচাৰে, মানুহে হাঁহিবলৈ সদায় বিচাৰে। মই তোমাক এতিয়া কৈছোঁ, তুমি মাছ খাই ভাল পোৱা, মাছ খাই ভাল পোৱা তুমি, সদায় যদি তোমাক টেঙা জোলেই বনাই দি থাকে তোমাৰ অশান্তি লাগিব। কেতিয়াবা তোমাক ফ্ৰাইও কৰি দিব লাগিব, হয়, কেতিয়াবা টেঙা জোল বনাই দিব লাগিব, হয়, কেতিয়াবা সৰিয়হৰ লগত বনাই দিব লাগিব, তেতিয়াহে তুমি সদায় মাছটো খাই ভাল পাবা। হয়, তাৰ সোৱাদটো মানে সুকীয়া সুকীয়াকৈ দিব লাগিব। যিটো আপুনি দি আছে বৰ্তমান। মই দি আছোঁ বুলি নকওঁ, দি আছে, পাইছোঁ, দি আছোঁ বুলি নকওঁ, সেইটো মানে বস্তুটো সুকীয়া সুকীয়াকৈ দিব লাগিব। হয়, আজি বোলে বিলাহীৰ লগতে বনালোঁ, আজি যেনিবা ফ্ৰাই কৰি বনাইছোঁ, হয়, তেনেকৈ দিব লাগিব। সদায় যদি অকল ফ্ৰাইকে দি থাকে, মই এটা ভিডিঅ'ত যে বনাইছিলোঁ ইউৰিক এচিড হ'ল বুলি, জোঁৱাই মানে কৈছে যে হেৰি নহয়, মানে শহুৰৰ ঘৰলৈ গৈছে আৰু জোঁৱাই, নতুন জোঁৱাই। তেতিয়া আকৌ বৰ অসম বন্ধবোৰ দিয়ে নহয়, আমি স্কুল পঢ়ি থকা দিনত অসম বন্ধ, চকা বন্ধ খুব দিয়ে নহয়। জোঁৱাই গ'ল আৰু তাৰ দোকান চোকান চব বন্ধ, শহুৰেকে কৈছে বোলে জোঁৱাই পালাহি, আজি আৰু বোলে পচলাহে খাব লাগিব। জোঁৱাই কৈছে দেউতা হ'ব দিয়ক, মই পচলা খাই বোলে বিৰাট ভাল পাওঁ। নতুন জোঁৱাই ক'বই আৰু পচলা খাই ভাল পাইছোঁ। ছদিন থাকিলে ছদিন অকল পচলাকে খুৱাই আছে, দীঘে বানীয়ে অকল পচলাকে দি আছে। আহিব সময়ত খুলখালিয়েকনো কৈছে শুন ভিনদেউৱে পচলা খাই বৰ ভাল পায় বোলে, পচলা এটা কাটি পেলাই বান্ধি দিছে। এই খুলখালিয়েকটো আঁতৰলৈ আনি দুচৰ মাৰিছে, হাতীলে বিয়া দিছিল নি বোলে বায়েৰক? ছদিন থাকিলো, ছদিনীয়ে যে কলগছজোপা খুৱাই আছ। আপুনি আচলতে হহুৱাব পাৰে, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু যে আমাৰ অসমীয়া গাঁৱলীয়া সমাজত এটা ডাকৰ বচন বা তেনেকুৱা হ'ব পাৰে, মই ঠিক সিমান নাজানো বাৰু বৰ্তমান। এইটো হৈছে চকুলাল বুকু খাল। সঁচাকৈয়ে আপোনাৰ ক্ষেত্ৰত খাটি গৈছে, কথাটো কিমান দূৰ সঁচা বুলি আপুনি নিজেই অনুমান কৰিছে? চকুকেইটা লাল বুলি মানুহে কয়, মই এতিয়া নিজে বৰকে আইনাখন নাচাওঁ যে কি চাবা, সেইটো ক'লা আছে সেয়া আৰু সদায় কি চাবা তুমি মোক কোৱা? নাই দাড়ি আছে, নাই কিবা আছে, চাবা কি? চুলিকেইডালো ভাল কৰিবলৈ নাই, টপাকে কাটি থাকো, মই চাম কি কৰিবলৈ? গাটো ধুওঁ আৰু ওলাই গুচি যাওঁ, চকুকেইটা ৰঙাই নে বগাই নে মই নিজে ভালকে দেখা নাই। আৰু লক্ষণ ভাল বেয়া সেইটো মই নকওঁ, ৰাইজে ক'ব। হয়, আপোনাক যদি মই এতিয়া প্ৰশ্ন কৰোঁ, নৱপ্ৰজন্মৰ কাৰণে অসমৰ প্ৰেক্ষাপটত বৰ্তমান সময়ত
আপুনি আপোনাৰ দৃষ্টিকোণৰ পৰা এটা কমেডিয়ান বা ফেচবুক ক্ৰিয়েটৰ হিচাপে বা ইউটিউবৰ বা ডিজিটেল মাধ্যমত ভিডিঅ' বনোৱাটো কিমান পচিবল হৈছে? নহয় এতিয়া তুমি চোৱা এই ক্ষেত্ৰখনৰ পৰা বহুত মানুহ গৈ পেলাই তোমাৰ চিৰিয়েল চিনেমাও কৰি আছে। তেওঁলোকেতো আজিতো কোনোবাই নহয় কোনোবাইতো ঘৰত সোমাই থাকিলেহেঁতেন ন। তেওঁলোক যদি আজি যদি ক'ৰবালে এই ক্ষেত্ৰখনত যদি নিজৰ যদি প্ৰতিভাখিনি যদি উলিয়াই নপঠিয়ালে তেওঁলোকক কোনে চিনি পালেহেঁতেন? ঘৰতে সোমাই থাকিলেহেঁতেন চব। এতিয়া তেওঁলোক এই ক্ষেত্ৰখনৰ পৰা গৈ পেলাই বেলেগ এটা জেগাত নিজকে সংস্থাপিত কৰিবগৈ পাৰিছে, সেইকেইটা দিশ মোৰ ভাল লাগে। ভাল লাগে। কিন্তু কমেডি কৰিবলৈ গৈ যে তুমি মানুহক হহুৱাবলৈ জোৰ জবস্তি হহুৱাটো বেয়া কথা। যে তুমি কমেডি কৰিবলৈ গৈ পেলাই তুমি কিবা কৰি দিবাগে গৈ পেলাই, সেইটো কৰিলে তোমাৰ মানে নহ'বতো। নহ'ব, বুজি পাইছোঁ। মানুহে কি ভাল পায়, মানুহে কেনেকে তোমাক আদৰি ল'ব, হয়, চবৰে এটা বেলেগ বেলেগ। এতিয়া তুমি মোৰ ভিডিঅ' চোৱা মানুহখিনিয়ে তোমাৰ ভিডিঅ' ভাল নাপাবলৈও আছে। তুমি লাগিলে মোতকে ভাল কমেডিয়ে কোৱা, হয়, হা মই লাগিলে তোমাৰ ভিডিঅ' চাই ভাল পোৱা মানুহখিনিৰ আগত মই লাগিলে ভাল কমেডিয়ে কওঁ, মোক ভাল নাপায় সেই মানুহখিনি। এটা এটা চবৰে মানে এটা এটা নিজৰ এটা হেৰি আছে, সুকীয়া সুকীয়া মাদকতা আছে। এতিয়া মাদকতা থকাখিনিয়ে ভাল পায়। মই যিখিনি ভিডিঅ' বনাই থাকোঁ মই প্ৰায়ে চাওঁ। মই আজিৰ জেনেৰেশ্যনটোতো আমাৰতো লগৰখিনিয়েতো চাই বেছিকৈ ভাল পায় কোনখিনি মানুহে গম পোৱা নে? 40+ যিখিনি বয়স হৈছে সেই মানুহখিনিয়ে ভিডিঅ'খিনি চাই বেছি ভাল পায়। মানে তেওঁলোকে সেইটো এটা মানে খাচ শব্দ কিছুমান পায়, সেইটো কাৰণে চাই ভাল পায়। এতিয়া তোমাকো চাগে ঘৰত কিবা এটা গালি পাৰিলে এই আমাৰ জহনীটোৱে এনেকে কৈ পেলাই কথাটো কৈ দিয়ে। একজেক্টলি আপুনি সঁচা কথা কৈছে। বিচনাৰ পৰা চৰ গুৰ খাই জহনী নিয়া শব্দই আৰম্ভণি হয়। আমাকতো উঠ বুলি নজগাই নহয়, আমাক উঠ বুলি নজগাই নহয়। কুকুৰ বেলি আহি ক'ৰ পালেহি চা, সেইটোৱে ক'ব। তাৰপিছত ফেনখন লাহেকে বন্ধ কৰি থৈ আহিব। হয়, ঠাণ্ডা দিন হ'লে ফেনখন দি দিব। ফেনখনটো বাৰু এতিয়াহে পাইছোঁ, আগৰ চোৱাটো চাকি পোহৰত থাকোঁতে হেৰি গ'ল। হয়, এইবোৰ এই আইতাৰ লগত চোতালত বহি পেলাই সাধু শুনা, এনেকুৱা জোনাক ৰাতি, সেইবোৰ মাদকতা বেলেগ আছিলে। আজিকালি ল'ৰা ছোৱালীয়ে সেইখিনি পোৱা নাই। হয়, সেইখিনিক লৈ আপুনি কি ক'ব? ধৰক আমিও মনত আছে যিমান দূৰ মই অলপ পাইছিলোঁ, আইতাই জোনবাই বেজি এটি দিয়া এনেকুৱাবোৰ শুনাইছিলে, নিচুকনি গীত শুনাইছিলে, হিয়ালিয়ে নাহিবি ৰাতি, তেনেকুৱাবোৰ। আৰু বৰ্তমান প্ৰজন্ম বহুত ডিফাৰেঞ্চ আহি গৈছে। এইখিনিক লৈ আপুনি কি ভাবে? নহয়, মোৰ এতিয়া আইতাক সেইবোৰ কথা মনত পৰে। মই মানে কি কওঁ, মই তেতিয়া এতিয়া মধ্যবিত্ত বুলি কওঁ, তেতিয়া দুখীয়া। ধৰি লোৱা তেতিয়া এটকীয়া, আমাৰ দিনৰ ৰঙা বৰফটো এটকা আছিল। গাঁৱত বৰফ আনেতো, বৰফটো খাবলৈ মই আইতাক মানে খুজি পেলাই কেতিয়াবা আইতাৰ ওচৰতো পইচা নাথাকে, চোতালখন বাগৰি দিওঁ মানে সৰুটো বাগৰি দিওঁ মানে। এতিয়া সেইবোৰ কথা মনত পৰে। এতিয়া মানে আইতাহঁত যদি থাকিলেহেঁতেন ধৰি লোৱা কিমান ভাল এটা পালে সেইবোৰ মনত পৰে। হয়, সেইখিনি নষ্টালজিক হৈ পৰিব বা সেইখিনি বৰ্তমান প্ৰজন্মই যিহেতু নাপালে, মোৰ মতে বহুতখিনি তেওঁলোকে মিছ কৰিছে। আৰু আজিকালি মানে প্ৰায়ে তোমাৰ কুকুৰটো আহি পেলাই পাকঘৰত থাকেহি, পোহনীয়া কুকুৰটো, কিন্তু মাক বাপেক গৈ বৃদ্ধাশ্ৰমত। সেইবোৰ মানুহৰ মানে চিন্তাধাৰাবোৰ বহুত অলপ সলনি হৈ গুচি গৈছে। সেইখিনি হ'ব নালাগে। নিজৰ ককাক আইতাকৰ লগত ধেমালি ধুমুলা কৰিব লাগে। ককাক আইতাক তোমাক সৰুৰে পৰা যদি ডাঙৰ কৰিলে ককা আইতাই, তোমালোকেও বুঢ়া বয়সত ককা আইতাক সময় দিয়াটো তোমালোকৰ নিজৰ এটা কৰ্তব্য। লাগিলে কৰ্মক্ষেত্ৰত সময় নোপোৱা, যিকণ সময় পোৱা আধা ঘণ্টা, সেইকণ সময়তো বহুত ন। আজিকালিতো প্ৰায় দেখিবলৈ পোৱা যায় বোলে আমুকৰ বাপেকক আজিকালি চাবলৈ দিবলৈ মানুহ নাই, বৃদ্ধাশ্ৰম। এইবোৰ এটা এটা বাহানাহে। বৰ্তমান এনেকুৱা হয় মানে বিয়া নপতালৈকে চব ঠিকেই থাকে, বিয়া পতাৰ পিছত চব গণ্ডগোলটো আহি যায়। বিয়া পতা নপতা বুলি নকওঁ, তোমাৰ নিজৰ মানসিক স্থিতিটো ভাল হ'ব লাগিব। তোমাৰ লোকে তোমাক কোনোবাই খুৱাই দিব নোৱাৰে নহয়, বা লোকে তোমাৰ মগজত থকা বস্তুটো তোমাক লোকেতো হেৰি কৰি দিব নোৱাৰে। মই আজি তোমাক কিবা এটা বস্তু খুৱাই বুলি সঞ্জীৱ মই জোৰ কৰিব পাৰোঁ, মইতো তোমাৰ মুখত দি পেলাই মই গিলাই দিব নোৱাৰোঁ। সেইটোৱে নিজৰ হেৰিটো মানে নিজৰ বিবেকে বিবেচনা কৰিব লাগিব। বৰ্তমান নতুন প্ৰজন্ম চাকৰিমুখী হৈ পৰিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? চাকৰিমুখী হোৱাটো ভাল কথা, খালি আমাৰ ইয়াতো ধৰি লোৱা বহুত ব্যৱসায় বাণিজ্য কৰিও এতিয়া বহুত মানুহ চলি আছে, চলি থাকিব, একদম আৰামত পায়। ভালকে কওঁ বুলি ক'লে তুমি খেতি কৰিও আজিকালি চলি থাকিব পাৰে। আজিকালি একোতে তোমাৰ পইচা নাইকিয়া জেগা একোতে নাই।
চবৰে পইচা আছে, খালি কৰিব জানিব লাগিব, চিষ্টেমখিনি বুজি পাব লাগিব। হয় লাগিলে নাজানা তুমি কোনোবা এজনে মোক কামটো কৰি আছে সেইজনক সুধিব লাগে যে দাদা তুমি কেনেকৈ কৰিছা, মোকো দিয়াচোন ময়ো কৰোঁ। কৰিলে পইচাটো চবতে আছে, পইচা উৰি ফুৰিছে, খালি মানুহে ধৰিব জনা নাই। হয় পইচা চবতে উৰি ফুৰিছে, সেইটো হয়। পইচা ধৰিব। বাকী আৰু এইখিনিতে কওকচোন, কমেডিয়ান হিচাপে আপুনি যিহেতু অসমৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰিলে, এই ক্ষেত্ৰত আপুনি কিবা চিনেমা উদ্যোগ বা তেনেকুৱালৈ যোৱাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি, বা তেনেকুৱা কিবা অফাৰ পাইছে নেকি? মই অফাৰ শব্দটোৱে ব্যৱহাৰ কৰিছোঁ দেই। সুবিধা পালেতো চবেই যাব, হয় সুবিধা পালে চবেই যাব, কিন্তু এটা সময়ত এজেগালে মোক ক'ত পাইছিলোঁ সেইটো নকওঁ বাৰু। হয় মাতিছিলে, তাৰপিছতে মই সেইদিনাখন তোমাৰ মানে মোৰ পইচা পাতিও দিগদাৰ, তোমাৰ তেওঁ ভাবিছিলে মই নগাঁও বুলি, ৰাতিপুৱা 9:30 বজাত পাবগৈ লাগে দেই। তাৰপিছতে মই ক'লোঁ দাদা মোৰ ঘৰ নগাঁৱত নহয়, মোৰ ঘৰ যোৰহাটত। তাৰপিছতে সেই তেতিয়াৰ পৰা মানে খবৰটো তেনেকৈ খবৰ দিম বুলি কৈ খবৰ নাই দিয়া, আৰু মই ইমান এইবোৰ বিচাৰি মেলি পোৱা নাই। আৰু যদি কেতিয়াবা কোনোবাই নিশ্চয় সুবিধা দিয়ে নিশ্চয় কৰিম, কোনে নকৰিব। সুবিধা পালেতো চবেই কৰিব। তেনেকুৱা মানে গুৱাহাটীলৈ মাতিছিলে নেকি? ভাল অফাৰ পাইছিলে চাগে, কিন্তু মানে অকণমান অসুবিধাৰ কাৰণে হ'ল। অসুবিধাৰ কাৰণে হ'ল। তাৰপিছতে তেনেকৈ থাকিলে আৰু তেতিয়া মোৰ ইমান মানে মানুহে ভিডিঅ' চিডিঅ' নাচায়, মানে সিহে জানে মানে তেতিয়া। এবাৰ মাতিছিলে, খালি সি মানে মোৰ ঘৰ ক'ত কি কথা ইমানটো নাজানে। হয়। বাকী এইখিনিতে আপোনাক আমাৰ অসমৰ ৰাইজেও জানিব বিচাৰিব, আপুনি আটাইতকৈ জীৱনৰ টাৰ্ণিং পইণ্টটো কোনটো বুলি ভাবে? মানে যিহেতু অসমৰ জনসাধাৰণৰ মাজত ভাইৰেল হ'বৰ কাৰণে, ভাইৰেল শব্দটো ব্যৱহাৰ কৰিছোঁ, জনপ্ৰিয় হ'বৰ কাৰণে আপুনি এই ভিডিঅ'খিনি যে পঠিয়াই আছিলে, আটাইতকৈ আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট বা কোনটো ভিডিঅ'ৰ পৰা আপুনি জনপ্ৰিয় হৈ পৰিলে? মই প্ৰথমতে ৰুলাৰ ভিডিঅ'টোৰ পৰা জনপ্ৰিয় হৈ পেলাই মই তোমাৰ ভিডিঅ' চিডিঅ' কাম, তাৰপিছত এইখন মই তোমাক ক'লোৱে নহয়, এইবোৰ জেং হৈ গ'ল লগৰ লগত, এইবোৰ বাদ দিলোঁ। বাদ দি পেলাই ভাবিলোঁ মোৰতো যেতিয়া মানে হেৰি অকল 3000 আছিলে, হেৰি মোৰ ফেন 3000 আছিলে। তাৰপিছতে মই কি হয় কি নহয় পেজ চেজ এইবোৰ মই একো গম নাপাওঁ। তাৰপৰা দি আছোঁ এনেকৈ ভিডিঅ', মই যোৱা বছৰ এবছৰ হৈছে, এবছৰ মানে হওঁতেতো তোমাৰ 2 বছৰে হৈ গ'ল, ইটোত এবছৰ দিলোঁ ন। তাৰপিছতে 2016 চনৰ পৰা মোততে দি আছিলোঁ ভিডিঅ', তাৰপিছত মোৰতো নিদিয়া হয়, তাতো ভাইৰেল হৈ গ'লে মই বোলো তোৰতে দি থাকোঁ দে, কিনো আৰু মানুহে চিনিয়ে পাব লাগে, তাতে দি তাৰপিছত আৰু মানুহে সেইটোত কমেণ্ট কৰি সুধি থাকে, মই আকৌ যিটো এবাৰ নকওঁ বুলি কওঁ নকওঁ মানে, মই তাতো নকোৱা হৈ গ'লো। সি মোক বহুত ফ'ৰ্চ কৰিছে, লালা কওক নাই এবাৰ পৰা এনেকুৱা নহয়। মই বোলো মই নকওঁ বুলি কোৱাটো মই নকওঁ। তাৰপিছত নকৰিলোঁ, মই নিজৰটোত বোলো নিজৰটোতে দি থাকোঁচোন, কি হ'ব। 5টা ভিডিঅ' দিলোঁ, 5টা নহয় 7টামান ভিডিঅ' দিলোঁ, নাই একো কাম নাই মানে, সেই 200 300 অকল 3000 মানুহ আছে আৰু কিমানে চাব। তাৰপৰা এদিন এটা ভিডিঅ' মানে পুৰা গুচি গ'ল, তোমাৰ দিয়া 3 মাহমানৰ পাছত গৈছে ভিডিঅ'টো, একদম পুৰা গুচি গ'ল ভিডিঅ'টো। তাৰপিছত মই আৰু উভতি চাবলগীয়া হোৱা নাই, অসমৰ ৰাইজে কৰাটো মৰম কৰি গৈছে, ৰাইজক কি দিব পাৰিছোঁ নাজানো, কিন্তু ৰাইজে যিখিনি মৰম দিছে, এতিয়া তোমাৰ 50,000 ফলোৱাৰ্ছ হৈ গৈছে, অতিক্ৰম কৰিছে। সেই যে আপুনি ক'লে 3 মাহৰ পাছত বস্তুটো ভিডিঅ' এটা ভাইৰেল হয়, সেইটো অকণমান শুনিব বিচাৰিম, অসমৰ জনসাধাৰণকো আমাৰ ফালৰ পৰা শুনাব বিচাৰিম। 3 মাহৰ পাছত মানে মই ভিডিঅ'টো তোমাৰ দিলোঁ, এই চৰপত খোৱা ভিডিঅ' এটা আছিলে দেই, সৰু ল'ৰা এটাই চৰপত খাই থাকে। তাক মই কওঁ যে হেৰি মানে চৰপত গিলাচ খোৱা, সেইটো মোৰ এটা মানে টেকনিক আৰু যে হেৰি নহয়, এই এনেকৈ নাখায় নহয়, তেনেকৈ নাখায় চৰপত গিলাচ। তাক কি কৈছে কেনেকৈ খায়? মই কৈছোঁ এনেকৈ পাৰটো মোহাৰি লৈ গিলাচটো মোহাৰি লৈ এনেকৈ খাই বুলি কৈ গোটেই চৰপতটো খাই থৈ দিলোঁ। খাই পেলাই সি কৈছে আপুনি খাই পেলালে। বোলো খাই পেলালোঁ কি হ'ল, যা আগতে বোলো গুচি যা, হৈ গ'ল বোলো, খাই পেলালোঁ, গিলাচটো পেলাই দিলোঁ। এইটো ভিডিঅ'কে তোমাৰ নাই নাযায় আৰু নাই যোৱা। 3 মাহৰ পিছত যেতিয়া ভাইৰেল হৈ গুচি গৈছে, মই দিনটো মোবাইলটো মানে কেতিয়াবা ডাটাটো নখোলোঁ, বোলে সন্ধিয়া যেতিয়া খুলি দিছোঁ, তোমাৰ আধা ঘণ্টামান মানে অকল মানে নটিফিকেশ্যনেই আহি আছে। মই ভাবিছোঁ কি আহিছে, তাৰপিছতে চাইছোঁ ভিডিঅ'টো মানে তেতিয়া মানে অলৰেডি তোমাৰ 38,000 ক্ৰছ কৰিছে গৈছে। তাৰপৰা তেনেকৈ তোমাৰ ঘণ্টা মূৰত মানে তোমাৰ হেৰি 45,000, তাৰপিছত 55,000, মানে এনেকৈ 10,000 মানকৈ মানে ঘণ্টাত গৈ আছে মানে ভিডিঅ'। আৰু তেনেকৈ গৈ তেনেকৈ আছোঁ আৰু এতিয়া বৰ্তমান সেইটো ভিডিঅ'ত ভিউজ কিমান হৈ আছে? সেইটো 1.8 মিলিয়ন হৈ আছে নেকি। 1.8 মিলিয়ন, বাপৰে। ল'ৰাটোক যে চৰপত খাই থকা, সেই বস্তুটো ভিডিঅ' কৰি আছে বুলি গম পায় নে নাপায়? একো না গম পায়। মই তাক কৈ আছোঁ যে তই খালি এইটো কৰিলেই হ'ল।
সৰু ল'ৰাটো যিহেতু ক'বলগীয়া হৈছে ক'বলগীয়া তই খালি এইটো কৰিলে হ'ল মইতো বা এনেকৈ চপৰ গিলাচ লৈ ল'ম সি কৈছে সিও গম নাপায় মই খাই পেলাম বুলি সিও একচুৱেলি গম নাপায় গম নাপায় মই কৈছো যে মই এনেকে ভিডিঅ' এটা কৰিম তই খালি এনেকে কবি দেই সি কৈছে কম সি খাই পেলোৱাৰ পিছতহে মোক কৈছে খাই পেলালে দেখোন আপুনি সি ভিডিঅ' চিডিঅ' সামৰিলে নাই সি গম নাপায় খাই পেলালে দেখোন আপুনি বোলে হৈ গ'ল যা খাই পেলালো পাছত ল'ৰাটোৱে কন্দা নাই নে নাই কন্দা এই মানে বৰ সৰু নহয় এই তোমাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰা আমাতকেতো বহুত সৰু আৰু তাক কৈছো এনেকে ভিডিঅ' এটা বনাই মোৰ লগত কেতিয়াবা ওলাই ভিডিঅ'ত এই চাপৰকে ল'ৰাটো যে বগাকে চোৱা নাই বাৰু তেনেকে এতিয়া প্ৰায় মানে তাক মোৰ ভিডিঅ' চিডিঅ' বনালে লৈ লওঁ নাই বুলি কোনোদিন নকয় মই আমুকটো নকওঁ বুলি কোনোদিন নকয় এই তুমি হেৰি ভিডিঅ'টো দেখিবা এই মাইকী ভাজ লৈ যে আহে সেইটোৱে নেকি সি আছিলে এতিয়া ডাঙৰ হ'ল তাৰ এতিয়া বাৰু ভিডিঅ' পোৱা নাই নেকি এতিয়া নাই এইকেইদিন মই সময় পোৱা নাই মানে তাক সময় দিবলৈ সময় পোৱা নাই বাকী এতিয়া আপুনি খেতি পথাৰ কৰে নে সেইখিনি খেতি পথাৰ অলপ কৰা হয় বৰ্তমান ডিজিটেল যুগত হয় ভিডিঅ' বনাই ফেচবুক বা ইউটিউব কৰি বা সামাজিক মাধ্যমত ভিডিঅ' বনাই এখন ঘৰ চলাব পাৰি নাই আপোনাৰ মতে ঘৰ চলাব পাৰি মানে কিছুমানেতো চলাই আছে হয় মই নোৱাৰি বুলি নকওঁ হয় কিন্তু বিকল্প ব্যৱস্থা এটা লৈ থোৱাটো ভাল হয় মানে সদায় যে এইটো পাই খাই থাকিম সেইটো কথা নহয় ছেকেণ্ড অপশ্যনটো থকাটো মানে ভাল হয় লাগিলে তোমাৰ সি জীৱনত ফাৰ্ষ্ট অপশ্যনেই হওক ছেকেণ্ড অপশ্যনেই হওক সেইটো কথা নহয় মইতো ফাৰ্ষ্ট অপশ্যনটো বেলেগ মই এইটোতো পইচা ঘটিম বুলি মই তোমাক কৈছো আৰু পইচাটো পালে কোনোৱে নোলোৱাকে থাকিব তোমাৰ যেতিয়া একাউণ্টত যেতিয়া পইচাটো সোমাব তুমি নোলোৱাকে নাথাকা মই এইটো ঘূৰাই দিছো বুলি ঘূৰাই দিবা পইচাটো ঘূৰাই নিদিয়া সেইটো মানে হেৰি এটা বিকল্প ব্যৱস্থাটো ভাল সদায় ফেচবুকত কৰি বা কিবাত কৰি খাই থাকিম বুলি সেইটো ভবাটো নিজৰো ভুল মানে ভুল আৰু প্ৰতিজন ফেচবুকাৰে হওক প্ৰতিজন ইউটিউবাৰে হওক বেলেগ বেলেগ কাম কৰিবই লাগিব নিজে এই খালি এটা কথা যেনিবা তোমাৰ চিনাকি হ'লে অকণমান হেল্প হয় ফেচবুকৰ মাধ্যমটোৰ পৰা বা ইউটিউবৰ মাধ্যমটোৰ পৰা তুমি কিবা এটা বিজনেছ কৰি আছা তোমাক যদি আজি গম পায় যে সঞ্জীৱে এইটো বিজনেছ কৰি আছে তোমাক ভাল পোৱা মানুহখিনিয়ে সঞ্জীৱ মোৰ এনেকুৱা কাম এটা আছিলে তুমি তোমাৰ ওচৰত কৰিলে কিমান হ'ব তোমাক যদি জানে বোলে সঞ্জীৱে এই কামটো কৰে তুমি সঞ্জীৱ বোলে এইটো কিমান হ'ব এইটো এটা মানে বহুত দূৰৰ পৰা কানেকশ্যন এটা হয় সেইটো কাৰণে কিন্তু যথেষ্ট ভাল হৈছে আৰু ফেচবুকটোৱে বহুত মানুহৰ মাজত ভাল কাম কৰিছে বিজনেছেই হওক বা কিবা কিবিয়ে হওক আজিকালি কাপোৰ চাপোৰটো অলপ ফেচবুকতে চলি আছে প্ৰায় কোনোবাই এতিয়া ফেচবুকৰ মানুহে গৈ দোকান খুলিছে কোনে গম পায় যে সঞ্জীৱৰ দোকান এখন আছে লালৰ দোকান এখন আছে লালে কিবা এটা মোক কাম এটা কৰি আছে কোনোৱেতো গম নাপায় মই আজি বস্তু দেখাইছো কাৰণে মানুহে গম পাইছে গম পাই পেলাই তেতিয়া তোমাৰ যদি ঘৰৰ ওচৰৰ মানুহ এটা ওচৰত যদি তোমাৰ ধৰি লোৱা 50 টকাই হওক তোমাৰ বা সঞ্জীৱৰ পৰা লওঁতে 60 টকা আৰু 10 টকা এটা গ'ল আৰু সি ইমান দূৰৰ পৰা পঠিয়াব তোমাৰো প্ৰফিট এটা হ'ল তেওঁ 10 টকাটো দিবলৈ তোমাক কেজে নাই কোৱা কাৰণ চিনাকি মানুহ তোমাৰ একো চলি থাকিবলৈ তোমাৰ লগত চিনাকি এটা আছে তোমাৰ লগত টাৰ্ণ এটা আছে চলি থাকিব তুমিও আৰামত চলি আছা তেওঁ চলি আছে সেইটোৱে আৰু ফেচবুকৰ পইচাই ঘৰ চলাম বুলি ভবাটো সেইটো মই ভুল বুলিও নকওঁ হেৰি বুলিও নকওঁ বুজি পাইছো আপুনি যোনটো কথা কৈছে মানে সঁচাকৈ মানে ক'বলৈ গ'লে ছেকেণ্ড অপশ্যন এটা কিবা এটা লাগিবই বা ফাৰ্ষ্ট অপশ্যন এটা কিবা লাগিব যিহেতু ফাৰ্ষ্ট আৰু ছেকেণ্ড অপশ্যন আমি দুটা কথা পাতি আছো জীৱনত কেতিয়াবা প্ৰেমত ঠগন খাই পাইছেনে আপুনি প্ৰেমত ঠগন খাইছো কিমান বাৰ এনেই প্ৰেমত ভালকে ঠগন দুবাৰ খাইছো ভালকে আৰু বেয়াকে মানে বেয়াকে বহুত বাৰ খাইছে নেকি নহয় বেয়াকে মানে সেইটো মানে বাঁহ দিয়া বুলি কয় যে পইচা পাতি কিবা কিবি নহয় বুজি পাইছো মানে অন্তৰ দি বাঁহ খোৱা বুলি যে কয় যে এইটো দুবাৰ খাইছো ক'ত মানে কেনেকে সংঘটিত হৈছিলে এনেই ক'ব নেকি সেইবোৰ মানে ফেচবুকৰ যোগেদিয়ে সংঘটিত হোৱা খালি মানে কি এইবোৰ তোমাৰ ফেচবুকত হ'লেও মানে মানুহ চিনাকি ফেচবুকতে হ'লেও ধৰি লোৱা তাৰপিছতে মানে লগ পাই এইবোৰ তেনেকে দুবাৰ বাঁহ খাইছো মানে এইখিনি আপুনি জনপ্ৰিয় হোৱাৰ আগত নে পাছত আছিলে আগত এতিয়া এটা জনপ্ৰিয় হোৱাৰ ঠিক এই ইটোত জনপ্ৰিয় হৈ থাকোঁতে খোৱা আৰু কেতিয়াবা এতিয়া যে যিহেতু অসমৰ প্ৰেক্ষাপটত আপুনি যথেষ্ট জনপ্ৰিয় কেতিয়াবা সেইসকল যিসকলে আপোনাক বাঁহ দিলে বুলি কৈছে আপোনাৰ ভাষাতে কৈছো সেইসকল কেতিয়াবা আপোনাক মেছেজ বা তেনেকুৱা কিবা কৰে নেকি নাই মেছেজ কেনেকৈ কৰিব এওঁলা চৰম লাগে যে কেনেকৈ কৰিব যদি ভিডিঅ'টো চাই কিবা ক'ব নেকি আপুনি
তেওঁলোক ভিডিঅ'টো চালে মই এটাই ক'ম, ভিডিঅ'টো চালে মই বেলেগ কথা নকওঁ, যি হয় ভাললৈ হয়। হয় মই যেতিয়া প্ৰেমত পৰিছিল তেতিয়া ছোৱালী অনা হ'লে এতিয়া দুটা হাতত দুটা ল'ৰা ছোৱালী ধৰি চাগে বগীবিল চগীবিল খাই থাকিলোগে। মই এতিয়া ফূৰ্তিত আছো, মই এতিয়া তোমালোকৰ লগত বহি আছো, হয় নহ'লে সেই পিনে এটা পাপা পাপা বুলি আহিলে এটা পেপা পাপা বুলি আহিলে। যি কয় ভাললৈ কয় ন। হয় আৰু মানুহজন এনেকৈ হহুৱাই থাকক অসমৰ ৰাইজক, নিজেও হাঁহি থাকক, লগতে আমাকো হহুৱাই মেলি, আৰু লগতে আপুনি সমাজলৈ যি বাৰ্তা প্ৰেৰণ কৰে সেই 1 মিনিটৰ ভিডিঅ'ৰ পৰা বা 2 মিনিটৰ ভিডিঅ'ৰ পৰা সেয়া সঁচাকৈয়ে গ্ৰহণযোগ্য, আৰু এনেকৈ বাৰ্তা প্ৰেৰণ কৰি থাকক। 1 মিনিটৰ বুলি ক'লত মোক মনত পৰিছে, মই আগতে তোমাৰ 6-7 মিনিট 11 মিনিট 15 মিনিট এনেকৈও ভিডিঅ' বনাইছো। হয় বস্তুটো বনাবলৈ যাওঁতে কি হয়, তুমি 15 মিনিট ভিডিঅ' এটা বনালে 15 মিনিট মানুহক হহুৱাব নোৱাৰে, তাৰ ভিতৰত তুমি 2 মিনিট হহুৱাব পাৰিবা। গোটেই 15 মিনিটৰ ভিডিঅ'টোত যেতিয়া 2 মিনিট হহুৱাবা, প্ৰথমতেও সহায় নাই, লাষ্টতো সহায় নাই, মাজতে যেতিয়া সহায় কণ পাবা, তেতিয়া মানুহৰ কি হয়, ইয়াৰ ভিডিঅ' কি চাবিনো। আজিকালি মানুহৰ হ'ল সময় কম, সময় কম। তুমি আজি গাড়ীখন লৈ গৈ আছা, তুমি মোবাইলটো খোলোতে মোৰ ৰিলচটো ওলালে বা কিবা এটা ওলালে, পটকে চালা কিনো 30 ছেকেণ্ডত তুমি হাঁহিলা, গৈ থাকোঁতেও তোমাৰ মনত কি লোৱাতে কি কথাটো কৰিলে, কিন্তু এটা হাঁহি উঠি থাকে ন। এই মানে খুব কম সময়ত মানুহক আজিকালি বস্তুখিনি লাগে, যিহেতু মানুহৰ এতিয়া সময় বহুত কম। আৰু সেইকাৰণে আপুনি এইটো পথ বাছি ল'লে ন, ৰিলছৰ হেৰিটো। হয়, শ্বৰ্ট সেইটো কাৰণে কৰিব ল'লো। মানে খুব কম সময় দিওঁ, মানুহক মানে হহুৱাবলৈ চেষ্টা কৰোঁ যিমানটো পাৰোঁ। মানে পুষ্পাখনৰ নিচিনা কৈছে ভুম। হয়, এনেকৈ হহুৱাই থাকক, আৰু আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। আপুনি ইমানকণ যে আমাক সময় দিলে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ। আমাৰ ইমান এটা সৰু চেনেলত মাত্ৰ আপোনাৰ এতিয়া আগলৈ বাঢ়িব হয়তো, আমিও আশা কৰিছোঁ। আপুনি যিটো কথা ক'লে, আণ্ডাৰ 100 ছাবস্ক্ৰাইবাৰৰ ভিতৰত আপুনি ইমান এজন পপুলাৰ মানুহে আমাক ছাপোৰ্ট কৰিছে, তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পপুলাৰ নহয়, যে নহওক 50,000 থকা এজন মানুহে মাত্ৰ 67টা ছাবস্ক্ৰাইবাৰ থাকোঁতে আমাক যে ইমানখিনি সহায় কৰিছে, তাৰ কাৰণে বহুত মই তোমাক প্ৰথমতে কৈছোঁ, তুমি যি ধৰণে মেছেজটো লিখিছা, হয়, মই এতিয়া তুমি চাবা, তোমাৰ মেছেজটো চাওঁতে মোৰ চাগে এদিন লাগিছে। তুমি আগদিনাখন দি থৈ এদিন 2 দিনমান লাগিছে, তুমি আগদিনাখন দিছা, পাছদিনাখন চাইছো। তুমি মানে যিখন এপ্লিকেশ্যন টাইপত বস্তু দিছা, মই আজিৰ তাৰিখত মই ৰাইজৰ আগত দেখুৱাই দিব পাৰোঁ তুমি যিখন দিছা। মানে আমি আগতে ছুটি লোৱা যে দৰখাস্তখন লিখোঁ, বা হেৰিয়ালৈ নগ'লে যে দৰখাস্তখন লিখোঁ, তেনেকৈ যে লিখিছা, মই একচুৱেলি সেই বস্তুটোৰ পৰা আকৰ্ষণ এটা মানে বেলেগ হ'ল। ল'ৰাটোৱে ইমান কষ্ট কৰি লিখিছে, আৰু লিখিছে মানে ইমান ধুনীয়া ভাষাত লিখিছে, ইমান সৰল শব্দত লিখিছে, তাকতো মই সময় দিবই লাগিব। নাই, ইমানখিনি নাজানো, যিখিনি আপোনালোকৰ ভিডিঅ' চাই বা তেনেকৈ অকণমান ভিডিঅ' চাই আমি আহৰণ কৰা, যিহেতু পঢ়া শুনা ক্ষেত্ৰত মই একেবাৰে গাধা, সেইটো কাৰণেই। আৰু আমি আপোনাৰ ওচৰলৈ ইমানখিনি সময়, আপোনাৰ বহুতখিনি সময় মই নষ্ট কৰিলোঁ, তাৰ কাৰণে একেবাৰে বেয়া নাপাব। নাই, নষ্ট নাই, নষ্ট নাই। আৰু পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ এনেকৈ নতুন ভিডিঅ' পাই থাকিম বুলি আশা কৰিছোঁ, আৰু কৰি যাওক। নিশ্চয় অসমৰ ৰাইজক দি যাম ভিডিঅ'। তোমালোকৰ উৎসাহ উদ্দীপনা পালে, অসমৰ ৰাইজৰ যদি অনুপ্ৰেৰণা পাওঁ, সদায় দি যাম। আৰু তোমালোককো ধন্যবাদ জনাইছোঁ। তোমালোকৰ চেনেলটো আগলৈ উন্নতি হৈ গৈ থাকক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে অসমৰ এজন জনপ্ৰিয় ব্যক্তিৰ লগত আমি কথা পাতি আছিলোঁ। আপোনালোকে ইমান ধুনীয়াকৈ শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ। ইয়াৰ পাছতে আন এজন নতুন অসমৰ জনপ্ৰিয় ব্যক্তিক আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ আমি চেষ্টা কৰিম। আপোনালোকে খালি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে আমাৰ এই ভিডিঅ'টোত লালদাৰ প্ৰতি মৰম দি যাব। লালদাৰ এই ভিডিঅ'টোত কমেণ্ট দিব বুলি আশা কৰিছোঁ, আৰু লগতে তেখেতৰ চেনেলটো আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।